প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যিহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখিলে ৰন্ধন কৰ্মীসকলক 500 টকা এটা বঢ়াই দিয়া কথা কৈছিলে বাজেটত উলিয়াইছিলে গতিকে তেওঁলোকে এতিয়া 2000 টকা পাই আছে অক্টোবৰৰ পইচাটো নৱেম্বৰৰ পৰা 2000 কে তেওঁলোকৰ একাউণ্টত সোমাই আছে স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ কালি মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকে ইয়াতে চাব পাৰে প্ৰায় 4000 মানে চাইছে আৰু তাতেই সকলোৱে কেৱল কমেণ্ট দিছে ইয়াতে আপোনালোকে চাব পাৰে কমেণ্টবিলাক যদি আপোনালোকে চাই ইয়াতে দেখিবলৈ পাব সকলোৱে মাত্ৰ এটাই কমেণ্ট ইয়াত দেখিবলৈ পাইছে তাই অকলে অৰ্থাৎ তৃষ্ণা নাথে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছিল সদৌ অসম মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ যি উপদেষ্টা তেখেতে কৈছিল যিহেতু ৰান্ধনীসকলে নৱেম্বৰ বা অক্টোবৰ মাহৰ পৰাই 2000 টকা লাভ কৰি আছে কিন্তু কালিৰ যিটো ভিডিঅ' আমি প্ৰস্তুত কৰিছিলোঁ কমেণ্টৰ ওপৰতে বহুতে কমেণ্ট কৰিছিলে কিন্তু আমি 2000 পাই আছোঁ আমি 2000 পাই আছোঁ তো তেওঁলোক কি বেলেগ ৰান্ধনী নেকি ইয়াতে আপোনালোকে চাব পাৰে তাই অকলে 2000 পাইছে নেকি আমি পোৱা নাই তাৰপিছত তাৰ নেক্সট কমেণ্টটো হৈছে নগাঁও ডিষ্ট্ৰিক্টতো 1000 দি আছে তাৰ নেক্সট কমেণ্টত আহিছে 1000 দিছে মিছাকে 2000 কিয় কৈ আছে তাই এনেকুৱা ধৰণে কমেণ্ট দিছে তাৰপিছত অনলি অন 1000 বুলি কমেণ্ট কৰিছে তাৰপিছত আমি 1000 পাই আছোঁ ধেমাজি তাৰপিছত আমিও 1000 পাই আছোঁ বুলি এনেকুৱা ধৰণে কমেণ্ট আহিছে না তাৰ নেক্সটটো তাই পাইছে চাগে আমি পোৱা নাই অৰ্থাৎ তাই 2000 পাইছে চাগে আমি পোৱা নাই এনেকুৱা ধৰণে কমেণ্ট কৰিছে 1000 মাত্ৰ পাই আছোঁ সকলোৰে এটাই কমেণ্ট আমি 1000 টকা পাই আছোঁ তাৰপিছত আকৌ নেক্সট কমেণ্ট আছে তৃষ্ণা নাথক মামাই কিনিলে এনেকুৱা ধৰণেও কমেণ্ট দিছে তাৰপিছত আমি 1000 টকা পাই আছোঁ ফেব্ৰুৱাৰীত 1000 পাই আছোঁ অৰ্থাৎ ফেব্ৰুৱাৰী মাহলৈকে 1000 পাই আছে তাৰপিছত কৃষ্ণানাথে 2000 টকা পোৱা বেংকৰ ষ্টেটমেণ্ট কপি ৰান্ধনীসকলক দিয়ক অৰ্থাৎ যিহেতু তাই অক্টোবৰ নৱেম্বৰ মাহৰ পৰা 2000 পাই আছে বুলি কৈছে তাৰপাছত তৃষ্ণানাথে একো নাজানে তাৰপিছত 1000 মাত্ৰ পাইছোঁ তাৰ আমি এনেকুৱা ধৰণে কমেণ্ট পাইছোঁ আৰু নেক্সট ভিডিঅ'ত আমি আৰু কমেণ্ট কৰক এনেকুৱা ধৰণে যাতে এই যি তথ্য বা এই যি কথা বা এইটো কথা যাতে সকলোৱে জানিব লাগে অৰ্থাৎ এই ইনফৰমেশ্যনটো যাতে গম পাব লাগে অৰ্থাৎ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় আমি 1500 টকা ৰান্ধনীসকলক প্ৰদান কৰোঁ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 1000 টকা আৰু লগতে অসম চৰকাৰৰ ফালৰ পৰা 1000 টকা আমি দিওঁ বুলি কয় কিন্তু 1000 টকাহে তেওঁলোকে পায় অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা আমি 1500 টকা দিওঁ বুলি তেওঁলোকে যিহেতু কৈ থাকে মাত্ৰ তেওঁলোকে মাত্ৰ 1000 পায় কালি ভিডিঅ'টো এইসমূহ কমেণ্ট আপোনালোকে দেখিবলৈ পাইছে ইয়াতে দেখিছে এনেকুৱা ধৰণে কমেণ্টবিলাক আহিছে তো এই 500 টকাটো কিয় নাপায় অৰ্থাৎ 1500 টকাটো পাব লাগে তেওঁলোকে 1500 টকাও নাপায় 2000 বাদ দিয়ক তেওঁলোকে 1500ও নাপায় মাত্ৰ 1000 পায় তো কালি ভিডিঅ'টো এইখিনি কমেণ্ট আছিলে তো পুনৰ আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই থাকিম কিছুমান আপডেট যাতে এনেকুৱা ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব লাগে বা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এনেকুৱা ধৰণে আমি মেছেজটো পঠাবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ যি টকা বা আপোনালোকৰ 1000ৰ পৰা 2000 হওক এনেকুৱা ধৰণে আপোনালোকে কমেণ্ট কৰক আৰু আমি ভিডিঅ' প্ৰস্তুত কৰি থাকিম যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মেছেজটো বা আমি যে বা ৰান্ধনীসকলে যে 1000 পায় এই মেছেজটো গম পায় এনেকুৱা ধৰণে আমি ভিডিঅ' প্ৰস্তুত কৰি থাকিবলৈ চেষ্টা কৰিম যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ